নিযুক্তি প্ৰক্ৰিয়াৰ পবিত্ৰতা স্বচ্ছতা ৰক্ষা হোৱাটো আমি সকলোৱে বিচাৰো, কিন্তু স্বচ্ছতা ৰক্ষা কৰাৰ নামত জীয়ৰী বোৱাৰীৰ অন্তৰ্বাস পৰ্যন্ত খুলিবলৈ বাধ্য কৰাটো, যুৱকৰ গোপন অংগত হাত দিয়াটো, এই ধৰণৰ অনুসন্ধান চলাবৰ কাৰণে অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীক কোনে উপায় দিলে সেই কথাটোহে চিন্তনীয়। কাৰণ সৰ্বভাৰতীয় যিসমূহ পৰীক্ষা হয়, UPSC পৰ্যায়ৰ যিসমূহ পৰীক্ষা হয়, তাত মেটেল ডিটেক্টৰৰ ব্যৱস্থা কৰে যাতে কোনো ইলেক্ট্ৰনিক গেজেট ভিতৰলৈ লুকুৱাই লৈ যাব নোৱাৰে। CCTV সাৰ্ভেলেন্সৰ ব্যৱস্থা কৰা হয় যাতে কোনো কাৰণত কোনেও নকল যোগান দিব নোৱাৰে। তাত নেটৱৰ্ক জেমাৰৰ ব্যৱস্থা কৰা হয় যাতে ইন্টাৰনেট উপলব্ধ নহয়, মোবাইল নেটৱৰ্ক উপলব্ধ নহয়, যাতে নকল সংঘটিত হ'ব নোৱাৰে। সেই ধৰণৰ বিজ্ঞানসন্মত পদ্ধতিসমূহ থকাৰ পিছত এই গোপন অংগত হাত দিয়া, অন্তৰ্বাস খুলিবলৈ বাধ্য কৰা, এই ধৰণৰ ঘটনাবোৰ কেনেধৰণে ঘটিবলৈ পালে মুখ্যমন্ত্ৰীগৰাকী জবাবদিহি হোৱা উচিত। তেওঁ কৈছে যে মহিলাৰ আত্মসন্মানৰ ক্ষেত্ৰত গোটেই কথাটোত তেওঁলোক নন নেগচিয়েবল। ইমান যদি নন নেগচিয়েবল আছিলে এই ঘটনা ঘটিবলৈ কেনেকৈ পালে? আৰু কেৱল মহিলাৰ ক্ষেত্ৰতে নন নেগচিয়েবল হলে নহব,